নমস্কাৰ আৰম্ভ কৰিছো অপৰাধ আমাৰ ষ্টুডিঅ'ত মই ৰশ্মিতা নিশা ৰাজপথত দুজন লোকক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল কটন বিশ্ববিদ্যালয়ৰ 4গৰাকীকৈ ছাত্ৰ শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ MNDP ছাত্ৰাবাসৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি ছাত্ৰ ঋষিকেশ দাস মৃগাংক কাশ্যপ আৰু মৌচম মহন্তক গুৱাহাটী বিমানবন্দৰৰ পৰা আৰক্ষী আটক কৰিছে ঘটনাৰে জড়িত চতুৰ্থগৰাকী কটনিয়ানক কটনৰ গৰিমাত আকৌ কালিমা শুকুৰবাৰে নিশা গুৱাহাটীৰ ৰেল ষ্টেচনত মাৰপিটৰ ঘটনাৰে পুনৰ চৰ্চাত কটন বিশ্ববিদ্যালয় ৰাজহুৱা স্থানত উদ্ভণ্ডালি কৰা 4 কটনিয়ানক গ্ৰেপ্তাৰ কটনিয়ানৰ উদ্ভণ্ডালিৰ চিকাৰ হোৱা বিজেপিৰ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক বিজয় পাঠক আৰু ৰেল বিভাগৰ বিষয়া দীপজ্যোতি দাসে এজাহাৰ দাখিল কৰাৰ পিছতেই তৎপৰ হৈ পৰে পাণবজাৰ আৰক্ষী কটন বিশ্ববিদ্যালয়ৰ MNDP ছাত্ৰাবাসৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি ছাত্ৰক্ৰমে ঋষিকেশ দাস মৃগাংক কাশ্যপ আৰু মৌচম মহন্তক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তিনি অভিযুক্ত ছাত্ৰক আদালতত হাজিৰ কৰি নিজৰ জিম্মাত লয় নিশা হলেই কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ আড্ডাস্থলীলৈ পৰিণত হয় এই গুৱাহাটী ৰেলৱে ষ্টেচন মাজনিশা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰই কি কৰিবলৈ আহে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ চাহ খাবলৈ অহা একাংশ ছাত্ৰৰ হাতত কিদৰে প্ৰহিত হয় ৰেলৱেত কৰ্মৰত বিষয়া এই প্ৰশ্ন এতিয়া সকলোৰে কাৰণ এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ বেছ গাত লৈ কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই ৰাজহুৱা স্থানত কৰা নিকৃষ্টতম এনে কাণ্ডসমূহক লৈ এতিয়া সচেতন মহল চিন্তিত হৈ পৰিছে আচলতে এই ছাত্ৰসকলৰ এয়া কেনেকুৱা ধৰণৰ মনোবৃত্তি আৰু কেনেকুৱা ধৰণৰ মানসিকতা এনেকুৱা ছাত্ৰক লৈ ভৱিষ্যতে কিদৰে ভৱিষ্যত প্ৰজন্মই সুন্দৰ অসম গঢ়াৰ সপোন দেখিব ইপিনে আদালতত হাজিৰ কৰাৰ পূৰ্বে ঋষিকেশৰ পিতৃ আহে পাণবজাৰ আৰক্ষী থানালৈ নিজৰ পুত্ৰক লকআপৰ ভিতৰত লগ কৰি সংবাদ মাধ্যমক প্ৰকাশ কৰে নিজৰ পুত্ৰৰ দুখ কলে আমি পঢ়িবলৈ পঠাইছো আমি ফোন কৰিলে সকলো ঠিক আছে বুলিয়ে কয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিয় নিয়ন্ত্ৰণ নকৰে বুলি প্ৰশ্ন ঋষিকেশৰ পিতৃৰ আমি তাহাঁতক পঢ়িবলৈ পঠাইছো কিন্তু কথা হ'ল সিহঁতে ইয়াত কি কৰিছে কলেজ কৰ্তৃপক্ষ সিহঁতক কি ধৰণে নিয়ন্ত্ৰণ কৰি আছে আমিতো নাজানো সিহঁতক সুধিলে মাক বাপেক হিচাপে আমি সোধো পঢ়া শুনা ঠিকে চলি আছে নে কিবা ডেইলি ফোন নকৰোঁ সিহঁতেতো ভাল বুলিয়ে কয় গতিকে বাকী হোষ্টেলত আছে সিহঁত আমি ভাবোঁ হোষ্টেলৰ নিয়ন্ত্ৰণত আছে গতিকে ইয়াত কি কৰি আছে তো এইটো আমি তাৰ পৰা মই এতিয়া ইমান দূৰৰ পৰাতো গম নাপাওঁ যিটো পৰহি ৰাতি হৈছে অথচ মই কালি ৰাতিলৈকে গম পোৱা নাই যদি সি কৰিছেও মই তাকো কিন্তু এই কথাটো কৰাটোৰ কাৰণে মই বেয়া পাইছোঁ বেয়া কাম কৰিলে সকলোৱে দুখ দিয়ে বাৰু হয় সেইটো আৰু সাধাৰণ এটা কথা কিন্তু মদ খোৱাটোৰ ক্ষেত্ৰত বা মদ খাই সি এনেকুৱা কৰিব পাৰে বুলি মই কিন্তু নাভাবোঁ আৰু আনহাতে ঘটনাৰে জড়িতৰ অভিযোগত গুৱাহাটী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে আটক কৰে আন এজন ছাত্ৰ সঞ্জয় ৰাংখালক সমগ্ৰ ঘটনাক লৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে কোনো প্ৰমাণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিছে পাণবজাৰ আৰক্ষীয়ে পুলিচে আহি পেলাই আমাক জোৰ জবস্তি লৈ গ'লগৈ থানালৈ অলপমান আমাক হাতেৰে কিবা শাৰীৰিক অত্যাচাৰো কৰিছে তো সেইবাবে মইতো ঘটনাস্থলী নাছিলোঁ আৰু সেইবাবে মোক আজি এৰি দিছে পুলিচৰ জেৰাৰ পৰা সোধপোছ কৰিছে গম পাইছে যে মই ঘটনাস্থলীত নাছিলোঁ কিন্তু এতিয়া কোনো এভিডেন্স নোহোৱাকৈ কোনো প্ৰমাণ নোহোৱাকৈ যে মোক উঠাই লৈ গৈছে পুলিচে সেইটোৱে মানে মোৰ দুখ লাগিছে কাৰণ গোটেই ৰাতি মই থানাত থাকিবলগীয়া হৈছে আৰক্ষী বিষয়াই তেওঁলোকক অত্যাচাৰ কিয় কৰিলে একো প্ৰমাণবিহীনভাৱে কেৱল মাত্ৰ চৰকাৰী পক্ষৰ লগত হাত থকা কোনো ৰাজনৈতিক আকাংক্ষৰ বলি হৈছে নেকি আমাৰ এইটো প্ৰশ্ন উঠিছে তেওঁলোকৰ ওপৰলৈ আৰু তেওঁলোকক আমি ছাত্ৰ একতা সভাৰ পৰা এইটো আমি দাবী জনাইছো যে তেওঁলোকে মানসক অন্ততঃ ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব কটনিয়ানৰ উদ্ভণ্ডালিৰ ঘটনা এই প্ৰথম নহয় ইয়াৰ পূৰ্বেও সংঘটিত হৈছে এনে বহু কাণ্ড উচ্চ শিক্ষাৰ সপোন লৈ কটনত ভৰি থোৱা একাংশ ছাত্ৰই কলুষিত কৰি আহিছে কটনৰ গৰিমাক এখন ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠান আৰু সেই প্ৰতিষ্ঠানখনত শিক্ষা গ্ৰহণ কৰা ছাত্ৰসকলৰ নাম কিয় বাৰে বাৰে সাঙুৰ খাই পৰে একোটা ভয়ংকৰ ঘটনাৰ সৈতে এই কটন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰই মাজনিশা গুৱাহাটী ৰেলৱে ষ্টেচনলৈ ওলাই গৈ মাৰপিট সংঘটিত কৰাৰ ঘটনা এইবাৰেই প্ৰথম নহয় ইয়াৰ পূৰ্বেও এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু প্ৰতিবাৰেই নাম সাঙুৰ খাই পৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ কেমেৰাত অঞ্জনৰ সৈতে ঋত্বিক কৌশিক আৰু মৌচুমী শৰ্মা বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
মছজিদৰ ভূমি বেদখল কৰিবলৈ নাপায় মছজিদ কমিটিৰ সম্পাদককে পৰিকল্পিতভাৱে হত্যা কৰিলে এজন লোকে গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ পিছত দিছিল দুৰ্ঘটনাৰ ৰূপ কিন্তু একাংশ লোকৰ বাবে পোহৰলৈ আহিল সমগ্ৰ ঘটনা মছজিদৰ মাটিক লৈ পুৰণি সংঘাতৰ কৰুণ পৰিণতি মৃত্যু হয় ঠিকেই শুনিছে মাটিবাৰীক লৈ হোৱা সংঘাতে কাল হ'ল শ্বৰীফ হুছেইন নামৰ লোকজনৰ বাবে দুটা ফয়টৰ মাজত মছজিদৰ মাটিক লৈ চলি থকা সংঘাতৰ বাবে শ্বৰীফ হুছেইন নামৰ লোকজনক চাইকেলেৰে আহি থকা অৱস্থাত পৰিকল্পিতভাৱে গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ একাংশৰ গাড়ী এলপি গাড়ী লৈ আহি ডাইৰেক্ট খুন্দাই দিছে একদম চাইকেল লৈ আহি আছে পিপুলবাৰী বজাৰৰ পৰা ডাইৰেক্ট খুন্দিয়াই দিছে ওপৰ দি উঠাই দিয়ে একদম মাৰি দিছে কোনে খুন্দিয়াই হত্যা কৰিছিল শ্বৰীফ হুছেইনক সেয়াও প্ৰকাশ কৰিছে স্থানীয় ৰাইজে মেঘালয়ত পঞ্জীয়নভুক্ত এখন বাহনেৰে মাহবুৰ ৰহমান নামৰ লোকজনে মহতিয়াই নিছিল শ্বৰীফ হুছেইনক সকলো কথা দেখা পাইছিল প্ৰত্যক্ষদৰ্শীয়ে গাড়ী এইফালে পুৰা খুন্দাৰ পিছত পুৰা স্পীডে লৈ যায় জেৱালি বজাৰ পাৰ হৈ মতিনালৰ কুঁৱাৰীত সেই গাড়ী মেঘালয়ৰ ভিতৰত সোমাই থৈ ইফালে দি মেঘালয় দি আহি জেৱালি হৈ তাৰ ঘৰত আহিছে মানুহ দেখা পাইছে মানুহে ফোন কৰিছে ই গ'ল তাৰ গাড়ী তাতে থৈ আহিছে কুঁৱাৰীৰ মানুহে ফোন মাৰিছে অসম মেঘালয় সীমান্তৱৰ্তী ধানুৱাত মাহবুৰ ৰহমানে মছজিদৰ ভূমি বেদখলৰ চেষ্টা চলাইছিল বহুদিনৰ পৰা কিন্তু মছজিদৰ ভূমি বেদখল কৰাত বাধা প্ৰদান কৰিছিল মছজিদ কমিটিৰ সম্পাদক শ্বৰীফ হুছেইনে যাৰ বাবে বহুবাৰ শ্বৰীফ হুছেইনক হত্যা কৰিম বুলি ভাবুকি দি আহিছিল অভিযুক্ত মাহবুৰ ৰহমানে আগৰ পৰা ৩-৪বাৰ তাক মাৰিবলৈ কৰিছিল আটক কৰিছিল এইটো কেছো আছে আমাৰ লগত লগলো আছে 107 আছে আৰু 3টা-4টা কেছো আছে সি মাৰিবলৈ হেৰি কৰিছিল আমাৰ লগত থানাত কেছ দিয়া এবাৰ দিছিল দুই ৰাজ্যৰ সীমান্ত অঞ্চলত উত্তপ্ত পৰিস্থিতি মেঘালয় আৰক্ষী আৰু কালাপানী আৰক্ষী উপস্থিত হৈ শ্বৰীফ হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে এতিয়াও অভিযুক্ত মাহবুৰ ৰহমান পলাতক হৈ আছে আৰক্ষীয়ে আটক কৰা নাই মাহবুৰ ৰহমানক মানকাছৰৰ পৰা শাহজাহান আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বন বিভাগ যিমানে সক্ৰিয় হৈছে সিমানে তৎপৰতা চলাই আছে চোৰাং চিকাৰীয়ে বাক্সাত এজন চোৰাং চিকাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ বন্য জন্তুৰ হাড় ছাল দাঁতকে ধৰি বিভিন্ন সামগ্ৰী ভাৰত ভূটান সীমান্তত এতিয়াও চোৰাং চিকাৰীৰ দপদপনি অব্যাহত আছে যিমানেই বন বিভাগে টহল দিছে তাৰ সমানেই গোপনে চোৰাং চিকাৰীয়ে চলাই আছে প্ৰাণী হত্যা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ জন্তুৰ হাড় ছাল বিস্তিৰ চাহাবঘাটৰ খৈৰগুৰিত উদ্ধাৰ হৈছে বন্য জন্তুৰ হাড় ছাল দাঁত আদি বহু সামগ্ৰী অঞ্চুমা খেৰকটাৰী নামৰ চোৰাং চিকাৰীটোৰ বাসগৃহত লুকুৱাই থৈছিল এই সামগ্ৰীখিনি এছএছবিৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমাণৰ বাঘৰ ছাল হাড় বাঘৰ লাওখোলা দাঁত হৰিণাৰ ঠেং হৰিণাৰ ছাল হৰিণাৰ কাণ আদি বহু সামগ্ৰী অঞ্চুমা খেৰকটাৰী এইটো এছএছবি ধৰিছে আৰু আমি হেণ্ডঅভাৰ লৈছোঁ এতিয়া তো এতিয়া আমি ইনভেষ্টিগেশ্যনটো ফাৰ্ডাৰ কৰিম আমি চাওক আমি নিজৰ ট্ৰাই কৰি আছোঁ চবেই ডিউটি কৰি আছোঁ বাট যেতিয়া প্ৰব্লেমটো আহিছে তো ইয়াৰ চলিউশ্যন কৰিব আমি ট্ৰাই কৰি আছোঁ চ' চাওঁ আমি বাছ ভাবিব পাৰোঁ কি ফিউচাৰ এই প্ৰব্লেমটো আৰু নাহক চ' ইনভেষ্টিগেশ্যনটো হওক যদি আমি প্ৰপাৰলি ধৰিব পাৰোঁ দেন ইন ফিউচাৰ নহওক সেইটোৱে বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগৰ চোৰাং বেহা চলি আছে এতিয়াও গোপনে বন্যপ্ৰাণী হত্যা কৰা এই চোৰাং চিকাৰীটোক ইতিমধ্যে এছএছবিয়ে চমজাই দিছে পানবাৰী আৰক্ষী এছএছবিৰ কুমাৰখালীস্থিত 15 নম্বৰ বেটেলিয়নৰ এলফা কোম্পানীৰ নেতৃত্বত চলিছিল অভিযান উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানত দাঁত কাটি নিয়া অৱস্থাত উদ্ধাৰ হৈছিল এটা প্ৰকাণ্ড বন্যহস্তী বঙাইগাঁৱৰ পৰা অপনন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভয় ভাবুকি মাজে মাজে বিয়া পতাৰ প্ৰলোভনেৰে প্ৰেমিকাৰ সৈতে কৰা শাৰীৰিক সম্পৰ্কই বিপদ মাতিলে প্ৰেমিকাৰ জীৱনলৈ অবৈধ মাতৃত্বৰ বুজা লোৱা কিশোৰীয়ে প্ৰসৱ কৰিলে মৃত সন্তান প্ৰেমিকে কৰিলে পলায়ন মোবাইলত চিনাকি হৈ আৰম্ভ হৈছিল প্ৰেম লাহে লাহে প্ৰেম গাঢ় হৈ উঠিছিল দুয়োৰে মাজত প্ৰেমিকাক লগ কৰিবলৈ সঘন আহজা প্ৰেমিকৰ লাহে লাহে প্ৰেমৰ সম্পৰ্কই ৰূপ ল'লে শাৰীৰিক সম্পৰ্কলৈ অন্তঃসত্ত্বা হ'ল 16 বছৰীয়া কিশোৰী প্ৰেমিকা প্ৰেমিক কাকপথাৰ কাঠবস্তিৰ ৰাজেশ বৈষ্ণৱ ভয় ভাবুকি মাজে মাজে বিয়া পতাৰ প্ৰলোভনেৰে প্ৰেমিকাৰ সৈতে কৰা শাৰীৰিক সম্পৰ্কই বিপদ মাতিলে প্ৰেমিকাৰ জীৱনলৈ
এটি মৃত সন্তান প্ৰসৱ কৰিলে 16 বছৰীয়া কিশোৰীগৰাকীয়ে। অবৈধ মাতৃত্বৰ বোজা লোৱা কিশোৰীগৰাকীৰ প্ৰেমিক ৰাজেশ বৈষ্ণৱ এতিয়া পলাতক। বিয়া পতাটো পিছৰ কথা, কিশোৰীগৰাকীক এৰি থৈ অন্তৰ্ধান হ'ল রাজেশ বৈষ্ণব। কি বলবো, এখানে ছোয়াটা নস্কান হয়ে গেলে তো এখন তো কোনো হেরি করতে লাগবে, ন্যায় একটা করতে লাগবে। কাকপথাৰ থানাত গোচৰ তৰিলে কিশোৰীগৰাকীৰ পৰিয়ালে। আদিবাসী ছাত্ৰ সন্থা আগবাঢ়ি আহিছে কিশোৰীগৰাকীৰ হৈ, কিন্তু এতিয়ালৈকে কিশোৰীগৰাকীৰ প্ৰেমিক তথা অভিযুক্ত ৰাজেশ বৈষ্ণৱক আটক কৰিব পৰা নাই আৰক্ষীয়ে। কাকপথাৰ থানাত আমি এটা এজাহাৰ দাখিল কৰিলোঁ, যাৰ লগত তাৰ সম্পৰ্ক আছিলে সেই ব্যক্তিজনক আমি মানে কাকপথাৰ আৰক্ষীক ভাৰপ্ৰাপ্ত মহোদয়ক আমি অনুৰোধ জনাওঁ যে শাস্তি দিবলৈ মানে আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ছোৱালীটোৰ বয়স আমি জনামতে 16 বছৰ হৈছে। কোলাত মৃত কেঁচুৱালৈ থানাৰ সন্মুখত ন্যায় বিচাৰি হাহাকাৰ কৰিছে কাকপথাৰৰ 1 নম্বৰ ৰোমাই গাভৰুৰ ভুক্তভোগী কিশোৰীগৰাকীয়ে। দিগপুৰৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে অপৰাধ আমাৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। ये है शुरुआत तेरी, अब हर जुबान पे होगी बात तेरी। देखिए पहला टाटा वुमेन्स प्रीमियर लीग 4 मार्च से जियो सिनेमा पर बिल्कुल फ्री। হাটশিঙিমাৰী কলেজ ৰোড নগৰত ভূমিকেন্দ্ৰিক বিবাদ, হাতে হাতে জাঠি জোংলৈ ওলাই আহিল আক্ৰমণকাৰী। ঘটনাত মহিলাসহ আহত হ'ল কেইবাজনো লোক। এডোখৰ মাটিক লৈ ভয়ংকৰ সংঘাত, হাতে হাতে লাঠি জোং লৈ মাৰপিট দুই পক্ষৰ। মালিক থাকোঁতে আনৰ মাটিত ঘৰ বনাবলৈ আহিল এটা ফৈদ। পুৰুষ মহিলাৰে গাড়ী ভৰ্তি কৰি অহা ফৈদৰ সৈতে লাগিল মাটিৰ মালিকৰ ভয়ংকৰ সংঘাত। আৰম্ভ হ'ল মাৰপিট। এই ঘটনাটো সংঘটিত হৈছিল হাটশিঙিমাৰীৰ কলেজ নগৰত। দুই ফৈদৰ আক্ৰমণত আহত হয় কেইবাজনো লোক। পুৰুষৰ সমানে মহিলাও নামিল মাৰপিটত। তাৰ পিছৰ দৃশ্য এয়া। ছফিকুল হক খান আৰু শাহজানা খান নামৰ লোকজনে নিজৰ মাটিত বনোৱা লগাই কাম কৰি থকা অৱস্থাত পুৰুষ মহিলাসহ এটা বৃহৎ দল আহি উপস্থিত হয় কলেজ নগৰত। ইয়াৰ পিছতেই আৰম্ভ হয় প্ৰচণ্ড মাৰপিট। ৰহিজুদ্দিনৰ পৰা কিনি লৈছিল, কিনি লৈ নাম জাৰি কৰিছে। তাৰপিছত আমি ভোগ দখল কৰি আছোঁ। দেউতাই এই চুপাৰী গছবিলাক দেউতাই লগাইছে, নাম জাৰি কৰি চব পাত্তা চাত্তা চব হৈ গ'ল। এতিয়া সিহঁতে ৰহিজুদ্দিনেৰে ভাড়া কৰা গুণ্ডা আৰু ৰহিজুদ্দিনৰ এটা বেটা আৰু বেটীৰ জোৱাই 30-35জনমান মানুহ লৈ আহি আমাৰ ফেঞ্চি দিয়া বেৰবোৰ হঠাতে দাহ কোঠাৰেৰে কাটি আমাৰ কাম কৰি থকা মানুহক যধে মধে মাৰি আঘাতপ্ৰাপ্ত কৰিছে। সিহঁতে মানে আমাৰ জমিটো বেদখল কৰাৰ চেষ্টা কৰি আছে। দুই পক্ষৰ মাৰপিটৰ সময়তে খাৰুৱাবন্ধা আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও কেইবাজনো লোক ইতিমধ্যেই গুৰুতৰভাৱে আহত হয়। এইটো আমি আমাৰ দেউতাই 30 বছৰ আগতে কিনিছিল। এতিয়া আমাৰ নাম জাৰি পাত্তা হ'ল। আহত হৈছে নেকি? আহত হৈছে আমাৰ নিজ মামা আহত হৈছে। 4জন আহি একেবাৰে মাৰপিট কৰিছে। ধাৰ ডেগাৰ
খন্তা চুলফি সেইবিলাক লৈ আহিছে। মাটিক লৈ সৃষ্টি হোৱা কাজিয়াত আহতসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে দুই ফৈদৰ কেইবাজনো লোকক আটক কৰি সোধা পোছা চলাইছে। এতিয়াও উত্তেজনা মাৰ যোৱা নাই হাতশিঙিমাৰীৰ কলেজ নগৰত। মানকাছৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কণমানি সন্তানৰ সন্মুখতে স্বামীয়ে মূৰত গধুৰ বস্তুৰে প্ৰহাৰ কৰি হত্যা কৰিলে নিজৰ পত্নীক। নিজ মাতৃক হত্যা কৰা সাক্ষী হৈ ৰল এটি কণমানি সন্তান। হত্যাকাৰী এতিয়াও পলাতক। পাৰিবাৰিক কণ্ট্ৰলৰ বাবে প্ৰাণ গ'ল মহিলাৰ। মহানগৰীৰ ধীৰেনপাৰাত এগৰাকী মহিলাক হত্যা। কণমানি সন্তানৰ সন্মুখতে স্বামীয়ে মূৰত গধুৰ বস্তুৰে প্ৰহাৰ কৰি হত্যা কৰিলে নিজৰ পত্নীক। নিজ মাতৃক হত্যা কৰাৰ সাক্ষী হৈ ৰৈছিল কণমানি সন্তানটি। বাহিৰলৈ আহি আন লোকক কৈছিল মাতৃক পিতৃয়ে প্ৰহাৰ কৰাৰ কথা। বাচ্চাটো কান্দি আছে আৰু চিঞৰি আছে। তো তেতিয়া বাচ্চাটোক তেওঁ কোলাত লৈ নামি আছে বাচ্চাটো চিঞৰি আছে। তেনেকৈ থাকোঁতে আমি ওলাই চালোঁ কি হৈছে, বাচ্চাটো ইমান ৰাতি কান্দিছে। এনে ওলাই চাওঁতে তেওঁ যেতিয়া আমাৰ ফালে দেখা পালে বাচ্চাটো এৰি তেওঁ পলালে। তেতিয়া বাচ্চাটো আমাৰ দিশে আহি গ'ল, আহি কৈছে যে মাক মাৰিছে এনেকৈ কৈছে। মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত এই হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীক হত্যা কৰাৰ পিছতে ভাড়াঘৰৰ পৰা পলায়ন কৰিছে হত্যাকাৰী নুৰুল হকে। নাই হাজবেণ্ড তেতিয়াৰ পৰা নাই, হাজবেণ্ডজন নাই, পলাই দিলে তেতিয়াৰ পৰা ৰাতি পলাই দিলে। ৰাতি যে আমি এইটো 10:30 হ'ব দিয়ক, তেওঁ দেখা নাই তেতিয়া। আৰু তেতিয়া আমি মানে ইমান মাথা গ্ৰেপ কৰা নাই, আমি এইৰ কথাই ভাবা গৈছে তেতিয়া মেইনলি। সংকটজনক অৱস্থাত ভাড়াঘৰৰ একাংশ লোকে সুফিয়া খাতুন নামৰ মহিলাগৰাকীক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও হাস্পতালতে মৃত্যু হৈছিল মহিলাগৰাকীৰ। ধীৰেনপাৰাৰ ডিকে পথত ভাড়াত আছিল পৰিয়ালটো। শনিবাৰে নিশা সংঘটিত হৈছিল এই ঘটনাটো। কিন্তু কিবা গধুৰ বস্তু দি মাৰিছে আৰু মাথাত, কাৰণ মাথাত ডেমেজ ফ্ৰেকচাৰটো হৈছে। তো মাথাতে হৈছে সেইটো বস্তু, আৰু বেলেগ ভিজিবল একো দেখা। তেওঁৰ বয়স এতিয়া আপোনাৰ 26-27 মান। পাৰিবাৰিক কণ্ডলৰ বাবে পত্নীক হত্যা কৰে নুৰুল হকে। নিশা চিঞৰ বাখৰ শুনিছিল একাংশ চুবুৰীয়া লোকে। তাৰ পিছত ঘৰৰ গৰাকীয়ে নুৰুল হকৰ কোঠাত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰে সুফিয়া খাতুনক। ইতিমধ্যে হত্যাকাৰী নুৰুল হকে পলায়ন কৰে ভাড়াঘৰৰ পৰা। আৰক্ষীয়ে নুৰুল হকক বিচাৰি আৰম্ভ কৰিছে অভিযান। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হোটেলতে এজন শিক্ষকক দুৰ্বৃত্তৰ আক্ৰমণ। আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে হঠাৎ হোটেললৈ সোমাই আহিল দুৰ্বৃত্তৰ এটা দল। উধাই মুধাই প্ৰহাৰ কৰাৰ অন্তত হোটেলৰ পৰা পলায়ন কৰিলে দলটোৱে। গুণ্ডাৰাজ হোটেলত আহাৰ গ্ৰহণ কৰি থাকোঁতেই দুৰ্বৃত্তৰ আক্ৰমণ। দবকাৰ ঘটনা। জোনবেলি হোটেল। এদল দুৰ্বৃত্তই হোটেলতে মাৰপিট কৰে এজন লোকক। আন এজন লোকৰ সৈতে হোটেলত আহাৰ গ্ৰহণ কৰি আছিল আক্ৰমণৰ বলি হোৱা লোকজনে। তেনেতে সোমাই আহিল 5-6জনীয়া এটা যুৱকৰ দল আৰু তাৰ পিছত মাৰপিট চৰ ভুকু ঘোচা চলিয়ে থাকিল। ইজনৰ পিছত সিজনে মাৰে। মানুহ আহে, ভুমুকি মাৰি চাই গুচি যায়। ৰখাবলৈ সাহ নকৰে। মাৰপিট চলিয়ে থাকে। এই সমগ্ৰ দৃশ্যবন্দী হয় হোটেলৰ CCTV কেমেৰাত। হোটেলত আহাৰ গ্ৰহণ কৰি থাকোঁতেই আক্ৰমণৰ বলি হোৱা লোকজনৰ নাম সাইফান আহমেদ। হোজাইৰ গোপাল নগৰত ঘৰ সাইফান আহমেদৰ। দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা সাইফান বৰ্তমান হোজাইৰ হাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সাইফান আহমেদ হোজাই মৰকজ একাডেমীৰ শিক্ষক বুলি জানিব পৰা হৈছে। कल जो मैं मेरा फैमिली के साथ मेरा ब्रदर इन लॉ के साथ गया था जूनबेली वहाँ डिनर करने। अचानक 8-10 लोग आके अंदर घुसते ही वो हमको, हमारा साथ एक 4 साल का माइनर एक लड़की थी, वो सबके सामने वो आके मुझे पंच किया, फेस पे थप्पड़ मारा और मेरा सर पे पंच किया, चेस्ट में पंच किया
उसका हाथों में एक बेंगल था और नकल्स भी थे हाथों में। অৱশ্যে হোটেলতে হোৱা এই মাৰপিটৰ ঘটনাক লৈ নিৰুদ্বেগ মন্তব্য কৰিলে হোটেল কৰ্তৃপক্ষই। কোন আহিছে, কোনে মাৰিছে, কাক মাৰিছে এইটো আমি ক'ব নোৱাৰোঁ। আন্দাজ যিমানখিনি পাৰিছোঁ আমি সিহঁতক উলিয়াই দিছোঁ ইয়াৰ পৰা। মানুহ আছিলে, তেওঁলোক 6-7জন মান আছিলে, খোৱাৰ মানুহখিনিও আছিলে, এনেকৈ 3-4জন মান আছিলে। না বেলেগ একো নাছিলে, এনে হাতাপাতি অলপ হৈছিলে আমাৰ ইয়াত। লক্ষণীয়ভাৱে কেইমাহমান পূৰ্বে মক্ৰজ একাডেমীৰ এগৰাকী ছাত্ৰৰ ৰহস্যজনক মৃত্যু সংক্ৰান্তত শিক্ষকজনক আক্ৰমণ কৰা হৈছে বুলি অনুমান কৰা হৈছে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ সমস্যা অপৰাধ নামাৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।